বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত উপস্থিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। 6 বছৰীয়া আহোম বুৰঞ্জীৰ স্মৃতি বহন কৰা মৈদামসমূহৰ গৱেষণা অসমত হোৱাৰ প্ৰয়োজন। বহু তথ্য এতিয়াও উদ্ধাৰ হ'বলৈ বাকী আছে। 2001 চনৰ পৰাই চৰাইদেউ মৈদামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে কংগ্ৰেছ চৰকাৰে প্ৰচেষ্টা হাতত লৈছিল। বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত উপস্থিত হৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বহুকেইটা মন্তব্য কৰাও দেখা যায়। আমি চৰাইদেউ মৈদামলৈ আহি আমি চাকি জ্বলাই আমি পূৰ্বপুৰুষলৈ আমি সেৱা আগবঢ়াইছোঁ। লগতে আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ যে আজি চৰাইদেউ মৈদাম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ কালচাৰেল কেটেগৰীত সোমাবলৈ সফলতা লাভ কৰিছে। এটা দীৰ্ঘদিনৰ এটা সপোন সকলোৱে দেখা পাইছে বা অৱগত যে ইয়াত এক্সকেভেশ্যনৰ কাম 2001 চনত আৰম্ভ হৈছিলে। 2002 চনত ইয়াত এক্সকেভেশ্যনৰ কাম আৰম্ভ হৈছিলে। তাৰপিছত আমাৰ বিভিন্ন চৰকাৰ আহিলে। আমাৰ 2013 চনত আমাৰ চৰকাৰৰ দিনত ৱৰ্ল্ড হেৰিটেজৰ কাৰণে আমি এই গোটেই প্ৰচেষ্টাটো আৰম্ভ কৰিলোঁ। পিছত 2014 চনৰ পিছত চৰকাৰ সলনি হ'ল, কেন্দ্ৰীয় চৰকাৰ সলনি হ'ল, তেওঁলোকে কামখিনি আগবঢ়াই লৈ গ'ল। 2016 চনত ইয়াত নতুন চৰকাৰ আহিলে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ আহিলে আৰু বৰ্তমানত আমাৰ কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ অধীনত আৰু আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেওঁলোকৰ সময়ত আজি ইউনেস্কোই যি আমাৰ প্ৰচেষ্টা 2013 চনৰ পৰা যে আমি আৰম্ভ কৰিছিলোঁ সেই প্ৰচেষ্টাটো আজি তাত মোহৰ লগালে। আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ। কিন্তু লগে লগে ইয়াত আহি মই দেখিছোঁ যে বহুত আৰু কৰিবলগীয়া আছে। বিশেষকৈ গৱেষণাৰ ক্ষেত্ৰত ফোনটো মাৰি দিয়ক পাইছোঁ যে গৱেষণাৰ ক্ষেত্ৰত ৰিচাৰ্চৰ ক্ষেত্ৰত বহুত কৰিবলগীয়া আছে। আজি বহুতখিনি কথা আমি ভালদৰে নাজানো। ইয়াত আমাৰ ছইল এনালিচিছৰ ক্ষেত্ৰৰ পৰা আমাৰ এক্সৰে ক্ষেত্ৰৰ পৰা কাৰ্বন ডেটিং ক্ষেত্ৰত বহুতখিনি যে আমি ইয়াত ৰিচাৰ্চ যে হ'ব লাগে, চাইণ্টিফিক ৰিচাৰ্চ যে হ'ব লাগে, আৰ্কিঅলজিকেল ৰিচাৰ্চ যে হ'ব লাগে, সেইখিনি আমি আজিৰ তাৰিখত হোৱা নাই। মই আশা কৰোঁ এই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ ষ্টেটাছ পোৱাৰ পিছত ইয়াত ৰিচাৰ্চ আৰু ভালদৰে হ'ব লাগে। আৰু এই ক্ষেত্ৰত আজিৰ তাৰিখত আমি গম পাইছোঁ যে ইয়াৰ কিছুমান চেম্পল কাৰ্বন ডেটিং লক্ষ্ণৌত গৈ হৈছে। আমি বিচাৰোঁ যে এটা ইনষ্টিটিউট অফ ফিজিকেল কনজাৰ্ভেশ্যন যিদৰে লক্ষ্ণৌত আছে, আমাক অসমৰ ভিতৰত এটা নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল কনজাৰ্ভেশ্যন লাগে, য'ত আমি অসমত আৰু উত্তৰ পূৰ্বাঞ্চলত যিমানবোৰ আমাৰ আৰ্কিঅলজিকেল যিমানবোৰ আমাৰ ছাইটবোৰ আছে গোটেইখিনি আমি ইয়াত ষ্টাডি কৰিম। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, আনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।